বঙাইগাঁও জিলাৰ কাছাৰীপেটি অঞ্চলত ৰাইজৰ ক্ষোভ হয় আপুনি ঠিকেই শুনিছে এবাৰ কথা দি কথা নাৰাখিলে নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কাছাৰীপেটিত খহনীয়াগ্ৰস্ত অঞ্চলত সাংসদ ৰকিবুল হুছেইন দিনৰ 11 বজাত উপস্থিত হোৱাৰ কথা আছিল যদিও শেষত উপস্থিত নহল সাংসদ ৰকিবুল হুছেইনে দিনৰ দিনটো অপেক্ষাৰে ৰৈ থাকি অৱশেষত উপায়ন্তৰ হৈ ঘৰমুৱা হল অঞ্চলটোৰ ৰাইজ ৰাতিপুৱাৰে পৰা অঞ্চলটোৰ শ শ ৰাইজে বিপদৰ সময়ত সাংসদগৰাকীক কাষত পোৱাৰ আশাৰে বাট চাই আছিল যদিও সাংসদগৰাকী উপস্থিত নহল খহনীয়াগ্ৰস্ত অঞ্চল কাছাৰীপেটিত যাৰ বাবে ক্ষোভত ফাটি পৰে অঞ্চলটোৰ ৰাইজ কিয়নো দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত আইনয়ে খহনীয়াৰ সৃষ্টি কৰি বৃহত্তৰ অঞ্চলটোৰ ভৌগোলিক অৱস্থান মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ উপক্ৰম কৰিছে ইপিনে ৰাইজে অঞ্চলটোৰ খহনীয়া আৰু বান পৰিস্থিতি সম্পৰ্কে সাংসদগৰাকীৰ আগত মনৰ কথা প্ৰকাশ কৰাৰ আশা কৰিছিল কিন্তু শেষত সাংসদগৰাকী উপস্থিত নোহোৱাত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই উপস্থিত ৰাইজে সাংবাদিকৰ আগত বিভিন্ন কথাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উল্লেখ্য যে সাংসদগৰাকীয়ে কথা দি কথা নৰখা কাৰ্যই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট আই এক্সপ্ৰেছ 24 এমপি আহাৰ কথা আছিল আমিও শুনিছিলো আহি ইয়াতে দেখিলো মানুহ বহুত আহিছে আৰু পুৱাৰ পৰা চাৰিফালে আমি শুনিলো আমি বুলি মানে ময়ে শুনিলো মানে মই মানে এটা সময়ত ধৰক এমপিজন আমাৰ কংগ্ৰেছী এমপি মই এটা সময়ত যুৱ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি মণ্ডল প্ৰেচিডেণ্টলৈকে কংগ্ৰেছ কৰিলো বৰ্তমান যিটো কণ্ডিশ্যন চলি আছে কংগ্ৰেছৰ ভিতৰ চৰাত আপোনালোকে দেখাই পাইছে ধৰক আজি এটা প্ৰগ্ৰাম দি পেলাই ইমান মানুহক মানে আমি জাননী দিলো অথচ মোৰ ঘৰৰ সন্মুখত এটা ভগা আছিল 5 ফুট এৰিয়া আপোনালোকে চাইছে মই তাতে শিলগুটি পেলাই থৈ আহিলো এমপি আহিব বুলি নিজৰ পকেটৰ পইচা হলে মই খৰচা কৰি আহিছো এমপি আহিব এটা সময়ত নেতাৰ নিচিনা আছিলো আমি আমাৰ দায়িত্ব এটা আছে কিন্তু দুৰ্ভাগ্য আজি যিটো অৱস্থা দেখিলো মানুহৰ এইখিনিতে নহয় ইয়াততো কেইটামান মানুহ আছে গোটেই ৰাস্তাতে মই দেখিলো এমপি আহিব মোক সুধি থাকে মই বোলো মোক কিয় সুধি থাকে বোলো নহয় আপোনালোকে কংগ্ৰেছী মানুহ হয় কথাটো আমাকে সুধিব তাৰপিছত মই পৰামৰ্শ শুনিলো যে হেৰি নাহে বোলে তথাপি মোৰ এটা কৰ্তব্য আছে মই আহিলো ইয়ালৈ আহি পেলাই সেই অৱস্থাই চালো মানুহ বৰ্তমানলৈকে ইয়াতে গেডাৰিং হৈছে সেইকাৰণে মই সবকে কৈছো আমাৰ ওপৰৰ যিখিনি নেতা আছে অলপ দায়িত্ব ল'ব লাগে কোনো এটা প্ৰগ্ৰাম বনালে মানুহক হাৰাশাস্তি কৰিব নালাগে এই যে আমাৰ এই ৰাস্তাটো এই গৰাখহনীয়া যিটো এই ৰাস্তাটোৰ শেষৰ ফালে গৰাখহনীয়া কাছাৰপেটি ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে সেই আজি মোৰ 64 ইয়াৰ্ছ বয়স তেতিয়াৰ পৰা মই শুনি আছো ইয়াৰ স্থায়ী প্ৰটেকশ্যন এটা হ'ব লাগে ৰাস্তাটো কমপ্লিট কৰিব লাগে আজিলৈকে ধৰক ভাৰত স্বাধীন হ'ল 70 হয়তো এবভ হৈ গ'ল বছৰ আজিলৈকে ইয়াৰ গৰাখহনীয়াৰ কোনো প্ৰতিৰোধ নহল আপোনাৰ এইটো ৰাস্তাৰো কোনো মানে ষ্টেপ নললে মানে আমাক ক'বলৈ গ'লে এই অঞ্চলৰ মানুহখিনিক বিশেষকৈ আমাৰ উত্তৰ সমষ্টিৰ মানুহখিনিক আমবাৰী কাছাৰপেটি টিলাপাৰা টপগাঁও যিয়ে নকওক মাহিয়াই ইয়াৰ চকুৰে চায় অথচ এই মোৰ 64 ইয়াৰ যিখিনি মোৰ বয়স হৈছে এই বয়সত মই যিটো দেখিলো বেছিভাগ সময়তে ইয়াৰ যিখিনি প্ৰতিনিধি হৈছে MLA ৰ পৰা MPৰ পৰা সব কংগ্ৰেছীয়ে হৈছে সেইখিনি মানুহে আমাক মানে এনেকুৱা মাহিয়াৰ চকুৰে চাইছে কাৰণ বিৰোধী পক্ষত ধৰক আমাৰ ইয়াৰ মানুহে বেছিকে কংগ্ৰেছক ভোট দিয়া যদিও দুই একবাৰ ধৰক AGPৰ MLA হৈছে সিহঁতে আৰু ভাবেই এইবিলাকতো আৰু কংগ্ৰেছী মানুহৰ এৰিয়া আমাৰ কি দৰকাৰ আছে সেইকাৰণে বৰ দুৰ্ভাগ্য আমাৰ আমি অথচ এই যোৱা ইলেকশ্যনত চাওক আপোনালোকে হিচাপ কৰি 10 লাখ ভোটৰ ব্যৱধানত মানে আমাৰ এমপিজন বিজয়ী হৈছে এই ধুবুৰী লোকসভা সমষ্টিত ভোট কিয় দিছে মানুহে কিয় দিছে আৰু দেখুৱাই দিছে যে আমি কংগ্ৰেছ কৰো আৰু আজি চাওক সেই আমাৰ কংগ্ৰেছ যিজন প্ৰতিনিধি ইয়াতে হৈছে এমপি আমাক কি অৱহেলা কৰিছে বৰ দুৰ্ভাগ্য মই বেছি নকওঁ মই আপোনালোকৰ জ্ঞাতাৰ্থে বা আপোনালোকৰ দ্বাৰাই মই সবকে মানে মেছেজ দিব বিচাৰিছো আমাক এনেকৈ মাহিয়াৰ চকুৰে যদি চাই থাকে আমি ইয়াৰ প্ৰতিশোধ ল'বলৈ আমি বাধ্য হৈ যাম এটা সময়